অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিনী দুখন হস্পিটেলত আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজপত্ৰবোৰ দিছে ওয়াৰেণ্টি কাৰ্ড গ্যাৰাণ্টি কাৰ্ড বুলিবলৈ একো নাই এইবোৰ চাইনাত লিখা একো ভাষা গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা তেওঁৰ জন্ম দিয়া এনজিও ফাৰ্মটো ফটোৰ পৰা দিছে এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে আৰু চাইনাই বিচাৰিছে কংগ্ৰেছক লৈ পেলাই ভাৰতবৰ্ষক কেনেকৈ ধ্বংস পথলৈ নিও এনে এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি এই পোহৰলৈ আনিব বিচাৰিছো এই বিষয় প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলৰ সঁচা অৰ্থত মন আছিলে ৰাইজৰ সেৱা কৰা তেওঁলোকে কিনি দিব পাৰিলেহেঁতেন ভাৰতীয় উৎপাদিত বা নিৰ্মিত এটি অক্সিজেন কনচেন্ট্ৰেটৰ যদি ফ্ৰীকে পাইছে তাৰমানে চাইনাই তেওঁলোকক সহায় কৰি আছে আৰু চাইনাক কেলে সহায় কৰি আছে ভাৰতীয় ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ যাওক ভাৰতীয় ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ যাওক ভাৰতৰ অৰ্থনীতি স্তব্ধ হৈ যাওক এই কথাবোৰ লৈ পেলাই এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে কংগ্ৰেছ আৰু চাইনাই মিলি কৰিব বিচাৰিছে ইয়াৰ ওপৰত এটা মানে তদন্ত হ'ব লাগে আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ অক্সিজেন কনচেন্ট্ৰেটৰ দুটা দিছে মৰিনী দুখন হস্পিটেলত আৰু ইতিমধ্যে এই চাইনাত লিখা এই কাগজপত্ৰবোৰ দিছে ওয়াৰেণ্টি কাৰ্ড গ্যাৰাণ্টি কাৰ্ড বুলিবলৈ একো নাই এইবোৰ চাইনাত লিখা একো ভাষা গৌৰৱ গগৈ কংগ্ৰেছৰ নেতা তেওঁৰ জন্ম দিয়া এনজিও ফাৰ্মটো ফটোৰ পৰা দিছে এইটো পোহৰলৈ আনিছে যে কংগ্ৰেছে এতিয়াও চাইনাৰ সহায় লৈ আছে আৰু চাইনাই বিচাৰিছে কংগ্ৰেছক লৈ পেলাই ভাৰতবৰ্ষক কেনেকৈ ধ্বংস পথলৈ নিও এনে এটা ষড়যন্ত্ৰ ৰচিছে বুলি আমি এই পোহৰলৈ আনিব বিচাৰিছো এই বিষয় প্ৰকৃততে গৌৰৱ গগৈ ডাঙৰীয়া আৰু তেওঁৰ সহযোগীসকলৰ সঁচা অৰ্থত মন আছিলে ৰাইজৰ সেৱা কৰা তেওঁলোকে কিনি দিব পাৰিলেহেঁতেন ভাৰতীয় উৎপাদিত বা নিৰ্মিত এটি অক্সিজেন কনচেন্ট্ৰেটৰ যদি ফ্ৰীকে পাইছে তাৰমানে চাইনাই তেওঁলোকক সহায় কৰি আছে আৰু চাইনাক কেলে সহায় কৰি আছে ভাৰতীয় ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ যাওক ভাৰতীয় ইণ্ডাষ্ট্ৰীবোৰ বন্ধ হৈ যাওক ভাৰতৰ অৰ্থনীতি স্তব্ধ হৈ যাওক এই কথাবোৰ লৈ পেলাই এটা ডাঙৰ ষড়যন্ত্ৰ চলিছে কংগ্ৰেছ আৰু চাইনাই মিলি কৰিব বিচাৰিছে ইয়াৰ ওপৰত এটা মানে তদন্ত হ'ব লাগে আজি ৰাইজৰ দলৰ নেতা অখিল গগৈ হয়তো এটা চাইনাৰ পৰা বা চাইনিজ কোনোবা সংস্থাৰ পৰা তেওঁলোকেও ফাইনেন্স পাই আছে বা টকা পাই আছে বুলি আমি ধাৰণা কৰিব পাৰিছোঁ